এইটো আমাৰ বিকহৰী পূজা। এই বিকহৰী পূজাখন 1999 চনৰ পৰা আমাৰ ইয়াত চলি আছে। যদিও বা এই বিকহৰী যিখন থান, এই বিকহৰী থানখন আচলতে 1899 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই যিটো বিকহৰীৰ মূৰ্তি, এই মূৰ্তি দুটা আমাৰ এই ওচৰৰে উমেশ ভট্ট, অৰ্থাৎ উমেশ ভট্টৰ দেউতাক আছিল বিপিন ভট্ট। বিপিন ভট্টৰ পিছফালৰ পুখুৰী যিটো, সেই পুখুৰীটোত যেতিয়া মানে বিহাৰৰ মানুহবিলাকে পুখুৰীটো খন্দাইছিল, সেই সময়তে এই মূৰ্তি দুটা তাত পোৱা হৈছিল। আৰু তেতিয়াৰ পৰাই সেই মূৰ্তি দুটা ইয়াত প্ৰতিষ্ঠা কৰা হ'ল। তেতিয়াৰ পৰা ইয়াত আচলতে এই মানে থানখনক উদ্দেশ্যি ইয়াত দুৰ্গা পূজা এখন হয়। গতিকে দুৰ্গা পূজাখনৰ আৰম্ভণিয়ে এই পূজাখনৰ, এই বৰ্তমান পূজাখনৰ দুৰ্গা পূজাখনৰ আৰম্ভণি। আৰু দুৰ্গা পূজাহে অকল ইয়াত হৈছিল, আগতে এই বিকহৰী পূজাখন হোৱা নাছিল। গতিকে আমি কেইজনমান মানে ইয়াৰ মানুহে লগ লাগি 1999 চনৰ পৰা এই পূজাখন আৰম্ভ কৰিছোঁ। আৰু বৰ্তমানে 24 সংখ্যক চলি আছে। অহা বছৰ কিন্তু 25 সংখ্যক হ'ব। আমি চিন্তা চৰ্চা কৰিছোঁ, যথেষ্ট মানুহৰ সমাগম আমি দেখিবলৈ পাইছোঁ। গতিকে আশা কৰোঁ অহা যিটো 25 বছৰৰ যিটো মানে অনুষ্ঠান, এই অনুষ্ঠানটো আমি নিশ্চয় ইয়াতকৈ আৰু বেছি বহলকৈ পাতিবলৈ চেষ্টা কৰিম।